লাষ্ট ভিডিওটোত আমি ইমানটো বুজিছোঁ কি পিলাৰ্ছৰ ওপৰত আমি কথা পাতি আছিলোঁ আৰু লাষ্ট আমি বহুত মেজৰ পিলাৰ্ছ ক্লিয়াৰ কৰি আহিছোঁ। আজিৰ পিলাৰটো অলপ বহুত বেছি ইম্পৰ্টেণ্ট পিলাৰ। কিয় ইম্পৰ্টেণ্ট? কিয় কি আজিৰ পিলাৰটো তুমি বহুত বেছি ইউজ কৰিবা। চ' আজিৰ পিলাৰটো কি থাকিছে? আজিৰ পিলাৰটো হ'ল অপাৰেটৰ। হোৱাট ডু ইউ মিন বাই অপাৰেটৰ? অপাৰেটৰৰ ডেফিনিশ্যন হ'ল operator acts on its operand and yield a value. So operator definition থাকিছে এটো। ইয়াত দুটা আমাৰ নতুন টার্ম আহিছে, actually সবই নতুন টার্ম আহিছে। ফার্স্ট অফ অল নতুন টার্ম হ'ল operator, সেকেন্ড নতুন টার্ম হ'ল operand। কনফিউজ হ'বলৈ প্ৰয়োজন নাই। এই টার্মটো আমি ইউজ কৰিছোঁ, ম্যাথমেটিক্সত বহুত ইউজ কৰিছোঁ, বাট চাকি কেতিয়াবা গুৰুত্ব দিয়া নাই, সেইকাৰণে অলপ টাফ লাগিছে। মই লিখিছোঁ 3 plus 2 is equal to 5. Actually যে আমি যে এই এক্সপ্ৰেশনটো লিখিছোঁ, এটোৰ মানে কি? এটোৰ মানে হ'ল e plus 2 3 ওপৰত কাম কৰিছে আৰু e plus 2 2 ওপৰত কাম কৰিছে আৰু যেটো কি e plus 2 3 আৰু 2 ওপৰত দুটাৰ ওপৰত কাম কৰিছে, সেই কাৰণে মই কি আনসাৰ পালো 5। বস্তুটো বুজিছে কি নাই? প্লাস 2 কাম কেনেকুৱা কৰিছে? সো প্ৰথম তিনটা আছিল 1 2 3, তাৰপিছত প্লাস কৰিছে 2, তাৰ মানে আৰু দুটা লাগি গৈছে, টোটাল কিমান 5। সো ইটো হৈ গ'ল কাম কৰা। তাৰ মানে প্লাস 2 কি কৰিছে? প্লাস 2 প্ৰথম 3 ৰ ওপৰত কাম কৰিছে, তাৰপিছত ই প্লাস 2 2 ৰ ওপৰত কাম কৰিছে আৰু দুটা একেলগত মিলি কিনি মোৰ কি আনসাৰ আমি পাই গলো 5। সো দিস ইজ কল্ড এজ হোৱাট? ইটো হৈ গ'ল অপাৰেটৰৰ কাম। অপাৰেটৰে কি কৰিব? নিজৰ অপাৰেণ্টৰ লগত কাম কৰিব আৰু এটা ভ্যালু ইয়েল্ড কৰিব, মানে ওলাই দিয়ে। এটা নেক্সট টাইম হৈছে অপাৰেণ্ট কি? অপাৰেটৰ যাৰ ওপৰত কাম কৰিব এটোক আমি অপাৰেণ্ট বুলি কম। যেনেকৈ কি প্লাস 2 3 আৰু 2 ৰ ওপৰত কাম কৰিছে, তাৰ মানে 3 টো কি হৈ গ'ল অপাৰেণ্ট। টাৰ্মটো ৰেগুলাৰলি ইউজ হৈ থাকিব। বস্তুটো বুজিছা? এনি ডাউট? যদি ডাউট থাকিছে কমেন্ট বক্স ইউজ কৰিবা, নিশ্চয়ভাৱে কমেন্ট বক্স ইউজ কৰিবা। আই উইল বি হ্যাপি টু এনসার দোজ কোয়েশ্চনস। এতিয়া অপাৰেটৰ কিমান ধৰণৰ থাকে? অপাৰেটৰৰ ধৰণ বহুত ধৰণৰ আছে। প্ৰথমটো অপাৰেটৰটো ভাগ হ'ল বাইনাৰী আৰু ইউনাৰী অপাৰেটৰ। ঠিক আছে, ৰ'বা এইটো মই মুছি লওঁ, তাৰপিছত বুজাই দিছোঁ। তো প্ৰথম কি থাকিছে? অপাৰেটৰ কি থাকিছে? অপাৰেটৰ দুটা ভাগ থাকিব। ফাৰ্স্ট ইজ বাইনাৰী এণ্ড তাৰপিছত কি থাকিছে ইউনাৰী। বাইনাৰী এণ্ড ইউনাৰী। বাইনাৰীৰ চাগে স্পেলিংটো ভুল হৈছে, আকৌ চাই ল'বা, মোৰ অলপ স্পেলিঙৰ প্ৰব্লেম আছে, যেটো কি বহুত স্পীডত লিখোঁ মই, তো সেইকাৰণে স্পেলিং বহুত বেছি মিষ্টেক হৈ যায়। চ' বাইনাৰী কি হৈ গ'ল? বাইনাৰীত সদায় দুটা অপাৰেট থাকিব, দুটা অপাৰেণ্ট থাকিব। ইউনাৰীত কি থাকিব? এটা অপাৰেণ্ট থাকিব। ঠিক আছে, এতিয়া বুজিবলৈ চেষ্টা কৰা। ইউনাৰী অপাৰেটৰ আন্ডাৰ কি কি আহে? টেম্পাৰেচাৰ মানে কি? চোৱা, যদি মই কওঁ +40 ডিগ্ৰী আৰু -40 ডিগ্ৰী, তাৰ মানে কি বুজা? চোৱা, এটা প্লাস ইয়াত এটা মাইনাস, ইয়াত যদি মই প্লাস যদি কৈ দিওঁ তাৰ মানে বহুত গৰম, আৰু ইয়াত যদি মই মাইনাস দি দিওঁ তাৰ মানে বহুত ঠাণ্ডা। তাৰ মানে ই প্লাস 2 যে ই এটা অপাৰেণ্টৰ আগত লাগি আছে, কিমান ডাঙৰ মিনিং দি আছে, হয় নহয়? মই যদি ভুলতো যদি তোমাক যদি কৈ দিওঁ ন কি ৰাজস্থানৰ টেম্পাৰেচাৰ হৈ গৈছে -40 ডিগ্ৰী, একদম ৰাতিপুৱা 12টাত, তুমি যদি ৰাতিপুৱা 10টা 11টাত যদি যোৱা, ৰাজস্থানৰ টেম্পাৰেচাৰ বঢ়িয়াকে -40 ডিগ্ৰী পাবা, তেতিয়াহ'লে তুমি মোক কি বুলি ক'বা? পগলা বুলি ক'বা, বেলেগটো আৰু ক'ব নোৱাৰিবা। চেম টু চেম যেতিয়া ইউনাৰী অপাৰেটৰৰ এটা প্লাস অথবা এটা মাইনাস, ই প্লাস অথবা ই মাইনাসটো এটা অপাৰেণ্টৰ লগত কাম কৰিছে আৰু এটা মিনিং জেনেৰেট কৰি আছে, মানে এটা টেম্পাৰেচাৰ জেনেৰেট কৰি আছে। যদি ডিগ্ৰীটো যদি তুমি আঁতৰাই দিয়া, তেতিয়াহ'লে নাম্বাৰ লাইনত ৰিপ্ৰেজেণ্ট কৰিব। মানে যদি নেগেটিভটো আমাৰ ই সাইডত গৈ থাকিব আৰু পজিটিভটো মানে ই সাইডত গৈ থাকিব। সো এইটো থাকিলে ইউনাৰী অপাৰেটৰ এক্সাম্পল। অথবা ইউনাৰী অপাৰেটৰ সদায় এটা অপাৰেণ্টৰ লগত কাম কৰিব। বাইনাৰী অপাৰেটৰ
এটাৰ পৰা বেছি অপাৰেটৰৰ লগত কাম কৰিব দুটা তিনিটা চাৰিটা পাঁচটা এনেকুৱা কম্বিনেশ্যনত কাম কৰিব এতিয়া বাইনাৰী অপাৰেটৰত কি ডিভিজন থাকিছে ইউনাৰী অপাৰেটৰত আমি কভাৰ কৰিছোঁ টেম্পাৰেচাৰ বাদ বাকি ইনক্ৰিমেণ্ট ডিক্ৰিমেণ্টৰ পৰা আমি অলপ দেৰি পিছত চাম এতিয়া বাইনাৰী অপাৰেটৰটো বুজি লওঁ বাইনাৰী অপাৰেটৰত এটাৰ পৰা বেছি অপাৰেণ্ট থাকিব তো প্ৰথম থাকিছে আমাৰ বাইনাৰী অপাৰেটৰত আৰু ডিফাৰেণ্ট টাইপ থাকিছে বাইনাৰী অপাৰেটৰ তিনিটা টাইপ হৈ গ'ল এৰিথমেটিক ৰিলেশ্যনেল লজিকেল এৰিথমেটিক মানে কি এৰিথমেটিক হৈ গ'ল প্লাছ মাইনাছ ইনটু ইয়াত ইনটুটো এনেকুৱা আমি যে মেথমেটিক্সত ইনটু লিখিছোঁ এইটো একচুৱেলি ইনটু নহয় আমি এক্স লিখোঁ সেইটো ভুল চ' অৰিজিনেলি মেথমেটিকেল কম্পিউটাৰ মেথমেটিক্সত আমি ইনটু এনেকুৱাকৈ ৰিপ্ৰেজেণ্ট কৰোঁ এছ ষ্টাৰ তাৰপিছত কি থাকিছে ডিভাইড এণ্ড মডিউলাছ সব বুজাম চ' প্লাছ মানে কি a প্লাছ b 2 প্লাছ 3 প্লাছ 4 মাইনাছ 2 চেম মাল্টিপ্লিকেশ্যনো চেম ডিভাইডটো চেম ডিভাইডটো কি হ'ব 4 ডিভাইড বাই 2 ইয়াৰ মানে কি হৈ গ'ল 4টো এনেকুৱা হৈ গৈছে এইটোৰ মানে হৈ গ'ল এইটো আমি জানো নতুন টাৰ্ম কি নতুন টাৰ্ম হৈ গ'ল এইটো পাৰ্চেণ্টেজ বুলি নকওঁ আমি এইটো মডুলাছ বুলি মডুলাছ মানে কি 8 ডিভাইড বাই মই 2 কৰিছোঁ তো এইটো বস্তুটো মই কেনেকুৱাকৈ লিখিম এনেকুৱাকৈ লিখিম তো ইয়াৰ এনচাৰটো কি আহিব ইয়াৰ এনচাৰটো আহিব 4 হয় নহয় যদি 8 ডিভাইড বাই 2 যদি তুমি কৰা তোমাৰ এনচাৰ আহিব 4 বাট তুমি যদি 8 মডুলাছ যদি তুমি 2 কৰা তোমাৰ এনচাৰটো আহিব 0 ঠিক আছে তাৰ মানে আমি কি বুজিছোঁ তাৰ মানে আমি বুজিছোঁ যেতিয়া আমি মডুলাছ অপাৰেটৰ ইউজ কৰিম আমি পাম ৰিমাইণ্ডাৰ আৰু যেতিয়া আমি ডিভাইড অপাৰেটৰ ইউজ কৰিম আমি পাম এইটো কোশ্চেন বুলি কয় চাগে আই এম একচুৱেলি নোট নন অফ দ্য টাৰ্মছ যদি মই ভুল কৈ আছোঁ নিশ্চয়ভাৱে মোক কমেণ্ট বক্সত এইটো মোক ঠিক কৰিবা চ' যেতিয়া আমি ডিভাইড কৰোঁ আমি কোশ্চেন পাম আৰু যেতিয়া মই মডুলাছ যেতিয়া আমি ইউজ কৰোঁ আমি ৰিমাইণ্ডাৰ পাওঁ চ' দেট ইজ আ ডিফাৰেঞ্চ এইটো থাকিলে আমাৰ ডিফাৰেঞ্চ হ'ব চ' এইটো আমাক কোশ্চেন দিয়ে আৰু মডুলাছ অপাৰেটৰক আমাক কি দিয়ে ৰিমাইণ্ডাৰ মনত থবা সেকেন্ড হৈ গ'ল ৰিলেশ্যনেল অপাৰেটৰ চ' ৰিলেশ্যনেল আৰু লজিকেল অপাৰেটৰ আৰ দ্য ভেৰি ইম্পৰ্টেণ্ট অপাৰেটৰ আমি এই বস্তুটো এতিয়া নেক্সট শ্লাইডত চাই চ' ৰিলেশ্যনেল অপাৰেটৰ মানে কি প্ৰথম ৰিলেশ্যনেল অপাৰেটৰ থাকিছে বাইনাৰী অপাৰেটৰৰ এটা টাইপ ৰিলেশ্যনেল অপাৰেটৰ মানে ৰিলেশ্যন সেট কৰিব ৰিলেশ্যন সেট কৰা মানে what do you mean by relation মানে হৈ গ'ল এওঁ মোৰ পৰা ডাঙৰ এওঁ মোৰ পৰা সৰু মই এওঁৰ বয়সৰ বৰাবৰ মই এওঁৰ বয়সৰ বৰাবৰ নহয় এইবোৰ হৈ গ'ল আমাৰ ৰিলেশ্যন মানে কোন ডাঙৰ সৰু ডাঙৰ বৰাবৰ এইবোৰ থাকিছে আমাৰ ৰিলেশ্যন ঠিক আছে চ' ৰিলেশ্যনেল অপাৰেটৰৰ নেক্সট পইণ্ট কি থাকিছে আৰু ৰিলেশ্যনেল অপাৰেটৰ আৰু এৰিথমেটিক অপাৰেটৰৰ মাজত ডিফাৰেঞ্চ কি শিকিছে চোৱা সাপোজ মই 2 প্লাছ 3 কৰিছোঁ অথবা x প্লাছ y কৰিছোঁ ইয়াৰ এনচাৰ কি আহিব পাৰে x প্লাছ yৰ এনচাৰ আহাৰ প্ৰবেবিলিটিটো কি ইনফাইনাইট কিয় ইয়াত 2 ভৰাই দিব পৰা 3 ভৰাই দিব পৰা 5 আহি যাব পাৰে ইয়াত 10 ভৰাই দিব পৰা ইয়াত 11 ভৰাই দিব পৰা 21 আহি যাব পাৰে এনি নাম্বাৰ ইউ কেন ইয়াত তুমি ইনফাইনাইট প্ৰবেবিলিটি নম্বৰ সোমাব পৰা ইয়াতো ইনফাইনাইট প্ৰবেবিলিটি নম্বৰ সোমাব পৰা এইটো প্লাছ কৰাৰ পিছত ইনফাইনাইট প্ৰবেবিলিটিৰ এটা নম্বৰ আহিব পাৰে চ' ইয়াত ইনফাইনাইট প্ৰবেবিলিটি ইনফাইনাইট মানে কি সম্ভৱ এইটো আমি হিন্দীত এইটো সম্ভৱ বুলি কওঁ অসমীয়া টাৰ্মটো মই এতিয়া মোৰ অহা নাই চ' ইয়াত নাম্বাৰছৰ ইনফাইনাইট টাৰ্মছ আহিব পাৰে এইটো হৈ গ'ল ইনফাইনাইটৰ মানে বাট যদি মই x ইজ গ্ৰেটাৰ দেন যদি y বুলি কওঁ তেতিয়াহ'লে ইয়াত খালি দুটাহি প্ৰবেবিলিটি হ'ব অথবা এইটো ট্ৰু হ'ব অথবা এইটো ফলছ হ'ব সাপোজ এটা এক্সাম্পলত বুজা সাপোজ মই আৰু মোৰ এটা কলিগ অফিচত কাম কৰা একেলগত অফিচত কাম কৰোঁ যদি বয়সত যদি চাওঁ অথবা মই ইয়াৰ পৰা ডাঙৰ হ'ব পাৰোঁ
অথবা হ'ব নোৱাৰো সো অথবা মই ইয়াৰ পৰা ডাঙৰ হম মানে ট্ৰু অথবা মই ইয়াৰ পৰা ডাঙৰ নহওঁ মানে ফলছ সো সেইকাৰণে ৰিলেশ্যনেল অপাৰেটৰ খালি দুটা বস্তু হি আমাক আউটপুট দিয়ে অথবা এটো ট্ৰু আউটপুট দিয়ে অথবা আউটপুটত ট্ৰু হ'ব অথবা আউটপুটত ফলছ হ'ব ডিপেন্ডেন্ট অন দা কন্ডিশন এটোক আমি কন্ডিশন বুলি কওঁ সো ৰিলেশ্যনেল অপাৰেটৰ কি থাকিছে গ্ৰেটাৰ দেন লেছ দেন গ্ৰেটাৰ দেন ইকুৱেল টু কি মাজত এই দুটাৰ মাজত ডিফাৰেন্স কি যদি মই কৈ দিও x is greater than 10 আৰু x is greater than equal to 10 তাৰ মানে কি x ৰ ইয়াৰ মানে হল x ৰ ভ্যালু 11 ৰ পৰা ষ্টাৰ্ট হ'ব আপ টু পজিটিভ ইনফিনিটি যাব আৰু ইয়াত কি হ'ব x ৰ ভ্যালু 10 ৰ পৰা ষ্টাৰ্ট হ'ব আপ টু পজিটিভ ইনফিনিটি যাব সো দুটাৰ মাজত থাকিছে ইমান ডাঙৰ ডিফাৰেন্স বহুত ডাঙৰ ডিফাৰেন্স নহয় এটা 10 include hobo eta 10 include nohoy so itu amar difference thekise greater than and greater than equal to ase greater than equal to e to je amar symbol to likhiso this symbol to ami programming ot ami enoka likho this is equivalent to this itu ami mathematics ot use koru aru ei bostu ami programming ot use koru itu ami horu pora e term to ami use kori asu so ekko dangor bostu nohoy itu hoy gol greater than equal to itu hoy gol equal to monot hoba programming ot এটো ইকুয়াল টু নহয় এটো বেলেগ বস্তু ইকুয়াল টু মানে কি ইকুয়াল টু মানে অথবা आंसर টু মোক অথবা ট্রুথ দিব অথবা ফলস দিব সো প্রবাবিলিটি ইকুয়াল টু মানে হৈ গল বৰাবৰ মোৰ একদম বৰাবৰ হয় কি নহয় সো তাৰ কাৰণে আমি ডাবল ইকুয়াল টু ইউজ কৰো ঠিক আছে এটো ডাবল ইকুয়াল টু বুলি নকও এটোক আমি ইকুয়াল টু বুলি কও আৰু ইটোক আমি অ্যাসাইন টু অপাৰেটৰ বুলি কও ঠিক আছে এন্ড নেক্সট ইটোক আমি বুলি কও নট ইকুয়াল টু ইয়াৰ উল্টা equal to ulta হৈ গল not equal to exclamatory mark আৰু equal to আমি এটো কৰি থাকিম যেতিয়া আমি প্ৰগ্ৰামিং কৰিম আমি সব বস্তু কেটা আমাৰ ক্লিয়াৰ হৈ যাব চিন্তা কৰিব নাই